পিয়ৰ টচৰ কিছু নতুন যোৰা উৰুলি লৈ আহিছে গতিকে এযোৰ এযোৰকৈ দেখাই দিওঁ টোটেল 4যোৰ এযোৰ বহুত ধুনীয়া পিয়ৰ টচত মাল্টি কালাৰ কাম কৰা যোৰা হয় খুব ধুনীয়াকৈ লতা ডিজাইন কৰা গৈছে আৰু লতাখিনি ধুনীয়াকৈ মিনা কাম কৰা গৈছে আৰু গোটেই বুটাখিনি সৰু সৰুকৈ আছে বিন্দি বুটাতকৈ ডাঙৰ হয় হাজাৰী বুটা কাম কৰা গৈছে খুব ধুনীয়া কালাৰ কেইটা আৰু এইটো এটা আনটো এটা যোৰা হয় যত গুণাৰ কাম কৰা গৈছে গুণা আৰু হুটা দুইটা কাম মিক্স কৰি কৰা আছে লগতে প্ৰত্যেকযোৰ কাপোৰ ধুনীয়াকৈ আমি ৰেডি টু ওৱেৰ কৰি ৰাখিছো সাইড পাৰি মেখেলা অকল ব্লাউজ পিস চিলালে হ'ব আৰু ইয়াৰে মেখেলাখনো বহুত ধুনীয়া একদম ওপৰলৈকে হেভিকৈ কাম কৰা থাকিব এখন মেখেলা দেখাই দিছো আৰু ইয়াৰে লগত ধুনীয়া এটা ব্লাউজ পিস থাকিব এইটো এটা ডাইট টচৰ যোৰা হয় খুব ধুনীয়া আপোনাৰ গোলাপ ফুলৰ ডিজাইনটো আসলত থাকে ওপৰত বুটাখিনি নিমকি নিমকি ডিজাইনত ধুনীয়াকৈ কৰা আছে এই যোৰাটো ৰেডি টু ওৱেৰ কৰা আছে আপোনাৰ লগতে আপোনাৰ এখন মেখেলাখন একদম হেভিকৈ কৰা থাকিব মেখেলাখন হেভি ইউনিক হয় নেক্সট ইয়াৰ ব্লাউজ পিসটো দেখাই দিছো এইটো ব্লাউজ পিস দুটা পাৰি থাকিব এইটো এটা মুগাত ৰঙা কাম কৰা যোৰা হয় পিয়ৰ টচৰ আৰু এইটো আগৰ যোৰাটোৰ নিচিনা একেই ডিজাইনটো আপোনাৰ গোলাপ ফুলৰ ডিজাইন থাকে ওপৰত সৰু সৰু বুটাৰ কাম কৰা আছে মেখেলাখন হেভি কৈ থাকিব অকল গোলাপ ফুল কাম কৰা থাকিব আৰু লগত আপোনাৰ ধুনীয়া ব্লাউজ পিস এটা থাকিব